কৰি দিয়া বিকেনি আৰু আজি হাই কৰি দিয়া হাই আমি ক'লে গৈ আছো বাণী ৰিজৰ্ট ঠিক আছে বলক আজি জাৰ্নিটো দেখুৱাম আপোনালোকক তাতেগিটা পাৰ হোৱাৰ লগতে আমি ৰিজৰ্টটোলৈ যোৱা ৰাস্তাটো পাই যাম যেতিয়া এইটো অপেনিং কৰা নাছিল এয়া দেখিছে ন এফালেও যাব পাৰে তেতিয়াই আহিছিলো এতিয়া যেতিয়া ফুল্লি হেৰি হৈ গ'ল এতিয়া আমি আহি আছো বাণী গ্ৰীণছলে তো এইফালে যোৱা ৰাস্তাটো দিও বা আপোনালোকে যোৰহাট ফালৰ পৰা আহিলেও আৰু এটা আগত পাই যায় ৰাস্তা সেইখিনিতে তাতে গৈ দেখাম বলক কি কৰো পিছে মোৰ ঘৰৰ ওচৰতে হয় কাঞ্চনজুৰি বাণী গ্ৰীণছ ৰিজৰ্ট আৰু কাৰ হয় আমি সকলোৱে জানো তো আজি আহিছোঁ আমি থাকাকে সেইবাবে আমাৰ আগতীয়াকৈ এণ্ট্ৰি কৰা আছিলে এইখিনিতে ৰৈ আপোনালোকে দিনতীয়াকৈ হ'লেও আহিলে এণ্ট্ৰি কৰি যাব লাগিব বলক এতিয়া ভিতৰলৈ যাওঁ বাগানৰ মাজে মাজে পালোহি কাঞ্চনজুৰি টি ষ্টেট আৰু যিহেতু এতিয়া একদম ছিজন হয় ডিচেম্বৰ মাহত আমাৰ কাজিৰঙাত বহুত ভিৰ থাকে তো মই দেখাই দিওঁ কি কৰে কি প্ৰচিডিউৰ্ছ থাকে বলক তেতিয়া আপোনালোকৰ সুবিধা হ'ব বেক চাইডত আছে ৰিচিপশ্যন এৰিয়া এইখিনিতে গাড়ী থৈ দিব লাগিব আৰু ষ্টাফখিনি ইমানেই ভাল ৱাৰ্ম ৱেলকাম তেওঁলোকে কৰে ইয়াৰ পৰা বাগীত যাব লাগিব আৰু ইয়াৰ পৰা তেওঁলোকে গাড়ী লৈ যাব নিজে তো জাৰ্ণি বিগিনছ চলো ইমান ধুনীয়া ৱেলকাম ইমান ধুনীয়া আমাৰ অসমৰ প্ৰাইড গামোচা দি তেওঁলোকে ৱেলকাম কৰে বহুত ধুনীয়া আৰু মই বাকী গোটেই ইণ্টেৰিয়ৰটো দেখাই আছোঁ কি হয় আদিয়াইতো বহুত ভাল পাইছে আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন ইয়াতে নিজৰ বেগেজবোৰ ইয়াতে চেক কৰিব আৰু চাওক না ইমান অ'কে এইবোৰো আছে ইয়াতে আপুনি বস্তু ল'ব পাৰে হেণ্ডক্ৰাফ্ট উইথ লাভ এইবোৰ আমাৰ অসমৰ এইবোৰ থলুৱা মানে বস্তু আজিকালিতো GI টেগ পোৱা চববোৰ বস্তু এই মাজুলীৰ এইটো দেখিছে নাই কি ধুনীয়া মুখা আদিয়া থৈ দিয়া আমি যোৱা সময়ত ল'ম এইবোৰ অ'কে থেংক ইউ ৰিচিপশ্যন এৰিয়াত চেক ইন কৰি আমি এতিয়া গাড়ী ইয়াতে থৈ আমি এতিয়া বাগীত যাম আমাৰ টেণ্টলৈ বলক দেখাই যাম গোটেই ট'ৰটো আমি কিহত যাম এতিয়া ব'লা আমি যাম এইফালে আমি গৈ আছো বাগীত তো যেতিয়া এইটো অপেনিং হোৱা নাছিলে তেতিয়া আহিছিলো আৰু ইমান ধুনীয়াকে গামোচাখন পিন্ধাই দিয়ে ইয়াৰ পৰা ন ভিন্টেজ বাংলো অ'কে ৰিচিপশ্যন মানে আমি এতিয়া য'ৰ পৰা আহিলো সাইক্লিংটো থাকে মৰ্নিংতে হয় ইভিনিংতে নাথাকে চাগে এটা কৰিলে কৰিব পাৰিব সাইকেলটো আৰু এইটো কি হাউস বোট এইটো হাউস বোট হয় মানে অপাৰেশনাল হৈ আছে ন অপাৰেশনাল হৈ আছে পাৰ পারসন 700 কে হয় আচ্ছা মানে হেতু ষ্টে থাকে নেকি পিছফালে বাগীখন থৈ এইখিনি অকণমান খোজকাঢ়ি ওপৰলৈকে উঠিব লাগিব আৰু সেই দূৰত দেখিছে নহয় তাতে আছে ৰেষ্টুৰেণ্টটো এতিয়া আমাৰ ৰুমলৈকে যাওঁ এইটো হৈছে হাঁহৰ গঁৰাল বলক মোক এৰি থৈ গ'ল ইতিমধ্যে আহি পাই গ'লোহি আমাৰ টেণ্টত মানে আমি থাকিম টেণ্টত যিহেতু বুক কৰা হৈছিলে এইখিনি হৈছে গোটেই এৰিয়াটো য'ত টেণ্টবোৰ আছে আৰু ওচৰতে আছে এয়া দেখিছে নহয় মিচিং কিটচেনটো তাতে মিচিং সম্প্ৰদায়সকলৰ যি থলুৱা খাদ্য সেইটো উপলব্ধ কৰিব মানে তাতে খাবলৈ আছে লোকেল ড্ৰিংকছে হওক বা তেওঁলোকৰ খানাসমূহ চববোৰ আছে আৰু ক'ৰবালৈ যাবলৈ মানে ওচৰতে যাবলৈ হ'লে যেনেকৈ চাইক্লিং কৰিবলৈ বা বাৰ্ড ভিউ এৰিয়া বা সেই বোটটোৰ ওচৰলৈ বা ব'টিং কৰিবলৈ যাবলৈ হ'লে বা বাগানত চাইক্লিং কৰিব যাব হ'লে আপুনি মেইন ৰিচিপশ্যন এৰিয়াত ফোন কৰি দিলে বা ওচৰৰ ৰেষ্টুৰেণ্টত যাবলৈ হ'লে আপোনাক বাগী তেওঁলোকে প্ৰভাইড কৰি দিয়ে আৰু ব'লকচোন এতিয়া ভিতৰতো চাওঁগৈ টেণ্টৰ ৱেলকাম টু বাণী গ্ৰীণছ যিহেতু আমি আছোঁ কাজিৰঙাৰ ঘন জংঘলৰ মাজত আৰু দেখিছে ফ'ক্স টেইল টেণ্ট 403 টেণ্টৰ ভিতৰত কেনেকুৱানো চাওঁ আহক
ৱাও একদম ষ্টাৰ্টিঙতে চাওকচোন বেটৰে লাইটৰ পৰা বাকী ভিতৰটোতো আৰু ধুনীয়া হ'ব চলো আহক এয়া। তো এইফালে তো আজি ৰাতিটো ইয়াতে থাকিম আৰু টেণ্টৰ ভিতৰত হ'লেও ইমানবোৰ সুবিধা আছে ইয়াতে আপুনি ক'ৰবাত বাথৰুম দেখিছে জানো বাথৰুমটো দেখা নাই কিন্তু বলক বাথৰুম দেখাই আছে ইয়াতে আছে আৰু লগতে তেওঁলোকে ৱেলকাম ড্ৰিংকছ দিছে এইবোৰ ফ্ৰুটছ আছে কিবা কুকিজ আছে তাৰপিছত এইফালে হিটাৰ আছে ইয়াতে কফি বনালে কফি চাহ বনালে চাহ পানী বটল বা চব এলাৰ্ম গান চান শুনিবলৈ ৱাইফাই চুৱাইফাই চব কানেক্ট কৰিব পাৰি এইফালে এ চি আছে এই টেণ্টৰ ভিতৰতে সকলোবোৰ সুবিধা আছে তো আহি যাওক এবাৰ বলক আমাৰ ইয়াতে ক'ত বাথৰুম আছে বাৰু কওকচোন এইটোৰ ভিতৰতে আছে বাথৰুম আহক আহিয়ে বাথৰুমো ইমান ধুনীয়া তো এইটোৱে হৈছে বাথৰুম ঠিকে আছে ধুনীয়া হয় বহুত ধুনীয়া চবতে লিখা আছে বাণী গ্ৰীণছ কাঞ্চনজুৰি টি ষ্টেটছ আৰু ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখিছোঁ আচলতে এইটো তেওঁলোকৰে ব্ৰেণ্ড হয় আদিয়া বুলি চেনিটেৰী নেপকিনছলৈকে তেওঁলোকে এভেইলেবল কৰি ৰাখিছে বহুত বহুত থেংক ইউ আৰু ইয়াততো আছেই বাকীবোৰ যিবোৰ থাকেই সদায় এই হেয়াৰ ড্ৰায়াৰহে মোৰ কাৰণে কামত আহিব আৰু ইয়াতে চাগে লাইট চাইট আছে পিছতে গম পাম ইয়াতে চলো এইফালে গিজাৰ আছে সকলোবোৰ সুবিধা এটা টেণ্টৰ ভিতৰতে ভাবিব পাৰেনে মইতো সেই অনিল আম্বানীৰ ল'ৰাৰ বিয়াৰ মানুহখিনি যোৱা টেণ্টৰ সেইটোহে দেখিছিলোঁ চলো আহক মুগা টচ মুগা তেওঁলোকে কুশ্যন কভাৰ বা ব্লেংকেটৰ কভাৰ ইউজ কৰিছে গল্ডেন ৱেভাৰ্ছৰ তাতে মেগাজিনত আছিলে আৰু সকলোবোৰ অসমৰ থলুৱা সামগ্ৰী বাঁহ বেত তেওঁলোকে ইউজ কৰিছে ইয়াত বাণী গ্ৰীণছত আমাৰ আদিয়াই খাইছে ফ্ৰুট আৰু ইয়াতে দি থোৱা কুকিজ কি ধুনীয়াকৈ চব ফ্ৰুটছবোৰ দি থৈ দিয়ে আৰু ভাল লাগিছে নে কুকিজবোৰ খাই এতিয়া বলকচোন মিচিং কিটচেনলৈ যাওঁ তাতে এই কি থলুৱা খাদ্য তেওঁলোকে প্ৰস্তুত কৰি দিয়ে চাওঁ বোলে তো এইয়া এতিয়া আমি যাম এই উঠাটোৱে অলপ প্ৰব্লেম বাৰু বলকচোন উঠি যাওঁ তাক মই এই শ্বুটিঙতে যোৱা দিচাংমুখত এইটো উঠা আৰু তাৰপিছত ইমান টান নহয় বাৰু উঠিবলৈ নোৱাৰো যে মই এইটোৱে হৈছে মিচিং কিটচেন ইয়াতে বনাই চাগে ন ইয়াতে বনাব তো সকলো জেগাতে টেণ্টবোৰ আছে বিশেষকৈ এতিয়া ছিজন যিহেতু মানুহবোৰ ফিল আপে আছে আৰু এইটো হৈছে অ'পেন বাৰ তো বলকচোন তালৈকে যাওঁ বহুত ডাঙৰ এৰিয়া বহুত ধুনীয়া এইটো এটা বেলেগ এটা নাম্বাৰ টেণ্ট বহুত দূৰ তাক মানে একদম ধুনীয়া চিনেৰী এয়া দিয়া তাই বৰ ভাল পাইছে ফক্সটেল বাৰ বাৰ এভেইলেবল হয় তো খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ গ্ৰীণছ মানে পুৰা গ্ৰীণছ চলো এতিয়া আমি চাংঘৰত উঠিমগৈ দিয়া মইতো ভালে বাণী গ্ৰীণছ ৰিজৰ্ট সঁচাকৈ পূৰা গ্ৰীনেৰী একদম চবফালে প্ৰাকৃতিক পৰিৱেশটো বৰ ঠাণ্ডা আৰু এনেকুৱা লাগিল যেন অকল আমাৰ ফেমিলিটোৱে আছোগৈ নেকি তাতে আৰু হাইলি ছিকিউৰ্ড হয় আৰু খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে হাইলি প্ৰাইচড বুলিও ক'ব নোৱাৰি কাৰণ চব মানুহৰ কাৰণে বেলেগ বেলেগ হয় কিন্তু আমাৰ নিচিনা জেনেৰেল পাব্লিকৰ কাৰণে অলপ কম হ'লে ভাল হয় বা যিয়ে হওক যোনে থাকিবতো বিচাৰিব আহিবই আৰু আহি ভালো লাগে ব'লক আৰু কি কৰোঁ দেখাই যাম চাংঘৰত উঠিব পাৰিবানে ইয়াতো দেখোন জুহাল আছে উঠা
আহি পাই এতিয়া ভোক লাগিছে ভোক লাগিবৰ কাৰণে ইমান দীঘল চিৰিটো নামি আহিব লাগিব তাৰপিছত ৰিচিপশ্যনত ফোন কৰি থোৱা আছে বাগি আহি যাব তাৰ পৰা আমাক লৈ যাব মেইন ৰেষ্টুৰেণ্ট এৰিয়ালৈ পিছে খোজকাঢ়িও যাওঁ বুলিলে যাব পাৰে গোটেইটো ভিতৰতে হয় টেণ্ট এৰিয়াটো অকণমান দূৰত ৰেষ্টুৰেণ্টটো অকণমান দূৰত তাৰ মাজতে আছে বাৰ্ড ভিউ পইণ্ট এটা বা ব'টিং কৰা জেগা বা চাইক্লিং ট্ৰেকটো আছে তো এইটোৱে হৈছে সমগ্ৰ বাণী গ্ৰীণছৰ এটা ভিউ এটা আৰু এয়া হাঁহৰ গঁৰাল ওচৰতে হাঁহকেইটাৰ মাত শুনিছেই হাঁহবোৰ দেখিছে নে কি ধুনীয়াকৈ চৰি আছে আৰু এইবোৰ হৈছে নাও ব'টিং টাইমটো ইভিনিং অকণ সোনকালে বন্ধ কৰিলে সেইকাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা আমি পাৰিম কৰিব আৰু এতিয়া মেইন ৰেষ্টুৰেণ্টটোৰ ফালে গৈ আছোঁ লগতে এইটো হাউচ বোট পাৰ পাৰ্চন 700কৈ গোটেই পোনটো তেওঁলোকে ফুৰায় এইখনত আৰু ব'লক এতিয়া সিহঁতি গ'ল আৰু ইমান ধুনীয়া ধুনীয়া ষ্ট্ৰীট লাইটছবোৰ ইমান ধুনীয়া অকণমান দূৰ খোজকাঢ়িব লাগে যিহেতু গাড়ীখন আমি পাৰ্কিঙতে এৰি দিওঁ আৰু বাগিয়ে অনা নিয়া কৰে কিন্তু আমি যিহেতু গোটেইখিনি চাওঁ বুলি আহিলোঁ সেইকাৰণে অকণ খোজকাঢ়ি দিছোঁ আৰু ভালো লাগে খোজকঢ়াটো নিজৰ হেল্থৰ কাৰণে ভাল এইটো আহি থাকোঁতে কৈছিলে যে এইটো বাৰ্ড ৱাচিং পইণ্ট হয় ইয়াতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহি পৰেহি সেইকাৰণে ইয়াতে বহি চাবহি পাৰি আৰু চাইক্লিং ট্ৰেকটো এইফালে তো ব'লক হেৰিয়া হাঁহ চৰি আছে এইটো হাঁহৰ গঁৰাল হয়তো এতিয়া ব'লক এতিয়া অকণমান ওপৰলৈ উঠিব লাগিব কোনো ঠিকনা নাই আজি তোমাৰ গাড়ীটো দেখা পাইছে নে ওইটো তোমাৰ গাড়ী ওইটো ৰেড কালাৰ আমি আহিছোঁ ৰেষ্টুৰেণ্টলৈ ইয়াতে বেক চাইডত আছে ৰেষ্টুৰেণ্ট টেণ্টৰ পৰা অকণমান দূৰ হয় ভাবিলোঁ চাই লওঁ ইভিনিং কালচাৰেল প্ৰগ্ৰেম আছে যদিও এতিয়া এপাক আহি চাই যাওঁ বুলি আহিলোঁ গোটেই পৰিৱেশটো ইমানেই ধুনীয়া সেইকাৰণে ভাবিলোঁ চাই যাওঁ ক'ত ক'ত কি আছে আদিয়ে খুব ভাল পাইছে চবফালে খালি বাগানে সোমাই দেখিছে নহয় বাগান তাৰপিছত এফালে লন এৰিয়া আছে আৰু ভিতৰত যাম বোলক এইটো হৈছে ৰেষ্টুৰেণ্ট এৰিয়া ভিতৰত চাওঁ বোলক বহুত ধৰণৰ ব্যঞ্জন এভেইলেবল আছে আৰু ভিতৰৰ পৰিৱেশটো চাওঁ চলক বহুত ধুনীয়া ধুনীয়াকৈ সজাই থৈছে যেনেকৈ এনেকৈ ইমান ধুনীয়াকৈ সজাই ৰাখিছে তাৰপিছত এইফালেও অলপ এইফালে বেক চাইডটো এনেকুৱা হয় তাৰপিছত চলো তো বহুত ধুনীয়া হয় প্ৰপাৰ্টিটো বহুত বেছি ধুনীয়া এইফালে খেলিবৰ কাৰণে জেগা আছে আদিহঁতে খেলিব গৈছে আৰু মই ইয়াতে দেখাই আছোঁ এইখিনিতে বাৰ আছে তো এইটো হৈছে বাৰ ছেকশ্যনো আছে তাৰপিছত খেলা জেগা আমনি নাপাবলৈ এইখিনি আদিয়া তো সিহঁতি খেলিবলৈ লৈছে আমি আছোঁহি ৰেষ্টুৰেণ্ট এৰিয়াটোত তলতে হয় অ'পেন হয় তাতে খাবগৈ লাগে আৰু তাৰ ওচৰতে এইটো বহাৰ জেগা ইয়াতে আছে আৰু কেইবাটাও লাক্সাৰী ৰুম বাহিৰত আছে ড'ম আৰু আমি থকা জেগাখিনি হ'ল টেণ্ট তো এই বহা লন মই কৈছোঁ এই বাহিৰতে আছিলে ৰেষ্টুৰেণ্ট এৰিয়াটো আৰু এইখিনিতে বহা স্পেচটো কি ধুনীয়া চাওক চোফাছবোৰে হওক বা এই এণ্টিক পিচবোৰে হওক বা লাইটে হওক বা এইবোৰ থলুৱা সামগ্ৰীৰে সজোৱা বস্তুবোৰে হওক বা গোটেই আৰু কাৰ্পেটছ মুঠতে বহুত ধুনীয়া দিনটো কটা বুলিলেও আজিকালি আহিব দিয়ে থাকাকেতো আহিব পাৰি আৰু এয়া ধুনীয়া হয় তো ব'লক এইখিনিৰ পৰা দেখাওঁ একদম মই বেক কেমেৰা দেখাই আছোঁ ফটোজ কুশ্যনছ এইবোৰ বহুত ধুনীয়াকৈ মেইনটেইনো কৰি ৰাখিছে কি ধুনীয়া এইজনী হ'লো মই তো সেইবোৰ কাৰ্পেটে হওক
এইবোৰ সৰু সৰু পিচবোৰে হওক কি ধুনীয়াকৈ ৰাখিছে বাহিৰত আছে বাৰ তো সেইটো আছে ৰেষ্টুৰেণ্ট পাৰ্ট চলো বাহিৰলৈ ওলাই যাওঁ পিকেডিহঁতে খেলি আছে তালৈ যাওঁ ইভিনিং কিবা এটা খাই উঠালে সন্ধিয়াই হ'ল এয়া দেখিছে নহয় সাই বাবা মূৰ্তিৰ ওচৰত চাকি ধূপ জ্বলাই সন্ধিয়াৰ পূজা কৰিলে লগতে আমি এতিয়া ৰৈ আছোঁ ইভিনিং কালচাৰেল নাইটটোৰ বাবে তাতে চাওঁ বলক কি হয় আহি পালোহি আকৌ টেণ্টত য'ত চাৰিওফালে জ্বলাই থৈছে চাকি মছাল বুলি যিটো কয় চবফালে মোৰ একদম যোধা আকবৰ মুভিলৈ মনত পৰি গৈছেগৈ একেবাৰে এয়া হৈছে বাৰৰ ভিউটো অ'পেন বাৰ যিটো আছিলে আৰু আমি তাৰ পৰা বাগিতে অহা যোৱা কৰিব লাগে যিহেতু অকণমান দূৰত হয় আকৌ যাম ৰেষ্টুৰেণ্টত কাৰণ ঠিক 7টা বজাত শুৰু হ'ব কালচাৰেল প্ৰগ্ৰেম ৰেডি হৈছে এতিয়া रेडी हाय कहाँ से हो आप लोग बुरा पहाड़ सो क्यूट आप लोग कहाँ से हम लोग गुवाहाटी से हैं আমি এটা কি কৰিম আমি এতিয়া কালচাৰেল প্ৰগ্ৰেম চাম কি হয় এইটো ঝুমুৰ নৃত্য হয়নে এইয়া টি গাৰ্ডেনৰ গাৰ্ডেন আমি খাই আছোঁ চিকেন পুৰা চিকেন কেনেকুৱা দিয়া এই আমি প্ৰেজেণ্টেশ্যনটো চাবান কাহি বান কাহি আৰু এয়া গ্লাছত পানী ফাঁচ পানী फास्ट पानी है ना ফাঁচ পানী মানে আদিয়ে কি পানী খাই আছে ফাঁচ পানী टेस्टी पानी তাই লৈ আছে চিকেন আৰু জুই ওচৰত বহি আৰু আনি আছে আমালৈ তেওঁলোকৰ কমপ্লিমেণ্টাৰী কিবা ডিনাৰ আৰু ইতিমধ্যে আমি মিচিং কিটচেনত তেওঁলোকৰ পৰম্পৰাগত সাজ খাই আহিলোঁ আৰু চিকেন আৰু জুই ফুৱাই আহিলোঁ এতিয়া আমাৰ ডিনাৰ ৰেডি আৰু আদিয়া কিমান ভাল পাইছে চাওকচোন এই তাই হেৰিৰ ভিতৰত সোমাই টেণ্টৰ ভিতৰত সোমাই তো এনেকৈ ইয়াতে আমাৰ পিকেডিয়ে ছাৰ্ভ কৰিব লৈছে আমাৰ খানা আৰু এই গোটেই ৰাতিৰ পৰিৱেশ আৰু আমাৰ কি খাবা এতিয়া नूडल्स কি नूडल्स মই দেখাই নাই মুখখন কি नूडल्स आयो গৰম লাগি গ'ল ন এয়াই আছিলে আমাৰ গোটেই দিনটোৰ ব্লগটো কাইলৈ ৰাতিপুৱা আমি কি কৰোঁ আপোনালোকক দেখুৱাম বাণী গ্ৰীণছত টিল দেন থেংক ইউ